মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা? এয়া প্ৰশ্ন নহয় মহানায়ক, আমি তাৰ উত্তৰহে ভুগি আছোঁ। আমি এতিয়াও অশ্ৰু নিগৰায়ে আছোঁ। প্ৰতিটো মুহূৰ্ততে তুমি নথকাৰ অনুভৱে আমাক দহি পুৰি মাৰিছে। কিন্তু এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মনত এটুকুৰা নুশুকোৱা ঘাঁ জীপাল হৈ উঠিছে। কাৰণ জীয়াই থাকোঁতে আমি আমাৰ মহানায়কজনক বুজি নাপালোঁ বা বুজিবলৈ চেষ্টাই নকৰিলোঁ। সুদীৰ্ঘ ৩৫ বছৰে জুবিনদাই যি দি থৈ গ'ল সেয়া আমি যুগ যুগান্তৰলৈ পৰিশোধ কৰিব নোৱাৰোঁ। আমি ৩৫ বছৰ ধৰি আমাৰ ওচৰতে থকা ভগৱানক বুজিবলৈ চেষ্টাই নকৰিলোঁ। আৰু তাতোকৈ ডাঙৰ কথা হৈছে এতিয়ালৈকে আমি তেওঁৰ লগত প্ৰকৃততেনো কি হৈছিল জানিবই নোৱাৰিলোঁ। ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। কোনোবাই মাত মাতিলেও ন্যায় বিচাৰিলেও ৰাষ্ট্ৰদ্ৰোহত শাসকপক্ষই কাৰাবন্দী কৰাৰ ভাওনা পাতিছে। আমি কেৱল জুবিনদাক আমাৰ উপভোগৰ বস্তু হিচাপেহে ল'লোঁ। তেওঁৰ গান কবিতা শুনি মনোৰঞ্জনত ব্যস্ত থাকিলোঁ। সেয়েহে এতিয়া আমাৰ পাল, আমাৰ ঈশ্বৰ পুৰুষক আমি ন্যায় দিয়াটো আমাৰ পাল। তেওঁৰ সৃষ্টিৰাজিৰে তেওঁক আমাৰ মাজত জীয়াই ৰখাটো আৰু তেওঁৰ কৰ্মৰাজি অনুসৰণ কৰি আমি আমাৰ জীৱনটো আগুৱাই লৈ যোৱাটো। সেইবাবে আমি জুবিনদাৰ সকলো কথা জানিব লাগিব, প্ৰচাৰ কৰিব লাগিব। তেহে প্ৰজন্মই তেওঁৰ কথা জানিব পাৰিব, বুজিব পাৰিব যে প্ৰকৃততে জুবিন গাৰ্গ কি আছিল, কিয় আজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে নীৰৱে চকু লুটুকি আছে। আজিৰ ভিডিঅ'টোত জুবিনদাৰ তেনে কিছুমান কথা আলোচনা কৰিম, যিখিনি কথা বিভিন্ন মাধ্যম যেনে ফেচবুক, ইউটিউব, কিতাপ, সাক্ষাৎকাৰ আদিৰ পৰা সংগ্ৰহ কৰা হৈছে। কথাখিনি ক'ৰবাত ভুল হোৱা যেন যদি দেখে তেন্তে আঙুলিয়াই দিবলৈ নাপাহৰিব। আহক এতিয়া আমি আমাৰ মহানায়ক, আমাৰ ভগৱানৰ বিষয়ে জানিবলৈ আগবাঢ়োঁ। জুবিনদাই নিজৰ কথা কেতিয়াও চিন্তা কৰা নাছিল। এবাৰ এটা সাক্ষাৎকাৰত জুবিনদাই নিজেই এই কথা স্বীকাৰ কৰিছিল। জুবিনদাই তেতিয়ালৈকে 10,000 মান গান গাইছে। গুৱাহাটীত থাকে, কিন্তু থাকিবলৈ নিজৰ বুলি ঘৰ এটাও নাই। বেলেগৰ ঘৰত ভাড়া থাকে। যোৰহাটৰ ঘৰটো ইতিমধ্যে বিক্ৰী কৰি দিছে। জুবিনদাই প্ৰায় 15 বছৰমান বেলেগৰ ঘৰতে থাকিল। তাকে দেখি এদিন জুবিনদাৰ পূৰ্বৰ মেনেজাৰ তাছেম মিট্টালে সুধিলে, আপুনি এতিয়ালৈকে কিমান গান গালে? তেতিয়া জুবিনদাই ক'লে 10,000 মান হ'ব। আচৰিত হৈ মিট্টালে সুধিলে, 10,000 গান গোৱাৰ পিছতো আপোনাৰ নিজৰ বুলি ঘৰ এটাও নাই, বেংক বেলেঞ্চো নাই, ইমান পইচা কি কৰিলে? জানো কি হ'ল, কাৰোবাক বিলাই দিলোঁ কিজানি। সাধাৰণভাৱে জুবিনদাই উত্তৰ দিলে। মিট্টালৰ মুখৰ মাত সৰিল। পইচা পাতিৰ প্ৰতি মই একেবাৰে উদাসীন। মেটেৰিয়েলিজিমত মই নাই। কেপিটেলিষ্ট হ'ব নোৱাৰিলোঁ। মই ছ'চিয়েলিষ্ট। জীৱনত মই কি পালোঁ ভাবি নাথাকোঁ। আচলতে জীৱনত মই আজিলৈকে নিজৰ কথা চিন্তা কৰিয়েই নাপালোঁ। জুবিনদাই সাধাৰণভাৱে এই কথাখিনি কৈছিল। কিমান সৎ হ'লে, কিমান চিধা হ'লে এনে চিন্তা কৰিব পাৰি এবাৰ ভাবি চাওকচোন। এবাৰ এজন সংগীত পৰিচালকে জুবিনদাক কৈছিল, মই তোমাতকৈ বয়সত বহুত ডাঙৰ নহ'লে মই তোমাৰ ভৰি ধোৱা পানী ঘৰলৈ লৈ গ'লোহেঁতেন। জুবিনদাক বাদ্যযন্ত্ৰত সহায় কৰা ৰাজাদাই সাক্ষাৎকাৰত এটা কথা কৈছিল। এবাৰ জুবিনদাক কানাড়া ছবিৰ গীত 3টা গাবলৈ ষ্টুডিঅ'লৈ মাতি পঠিওৱা হ'ল। জুবিনদাৰ লগত হোৱা বুজাবুজি অনুসৰি দিনৰ প্ৰায় 12 বজাৰ ভিতৰত গীতকেইটা বাণীবদ্ধ হ'ব লাগে। জুবিনদাই সদায় দেৰি কৰে। সিদিনাও তাৰ ব্যতিক্ৰম নহ'ল। ষ্টুডিঅ' পাইগৈ মানে 10 বাজিলেই। জুবিনদাৰ কাৰণে অপেক্ষা কৰি থকা সংগীত পৰিচালকজন খঙত টিঙিৰি তোলা হৈ আছে। জুবিনদাৰ বাবে কানাড়া এটা নতুন ভাষা। গতিকে সংগীত পৰিচালকগৰাকীয়ে ধৰিয়ে ল'লে গীতকেইটা যে 12 বজাৰ ভিতৰত বাণীবদ্ধ হৈ নুঠে খাটাং। ইফালে তেওঁ অন্য গুৰুত্বপূৰ্ণ কামত এফালে যাবলগীয়া আছে। গতিকে জুবিনদাৰ ওপৰত তেওঁ ধাৰাসাৰ গালি বৰ্ষণ কৰিছে। জুবিনদাই কোনো প্ৰত্যুত্তৰ দিয়া নাই, মাত্ৰ গীত 3টা চালে। তাৰপিছত সংগীত পৰিচালকক ক'লে, মই 2টা গীতহে গাম। তৃতীয় গীতটো মোৰ শৈলীৰ নহয়, সেইটো ছানৰ অৰ্থাৎ বলিউডৰ গায়ক ছানৰ। এই বুলি কৈ জুবিনদাই ওলাই গ'ল কিবা খাবলৈ। খাই বৈ উভতি আহি ষ্টুডিঅ' পাই মানে 10:30 হ'ল। 12 বাজিবলৈ মাজত মাথো 1.5 ঘণ্টা। গাব লাগিব 2টা গীত। খঙে সংগীত পৰিচালকৰ চুলিত থিয় কৰি পেলালে।
জুবিন দাক হেঁপাহ পলুৱাই কেৱল গালি পাৰিছে। গালি পাৰিয়েই তেওঁ জুবিন দাক গীত দুটিৰ বিষয়ে দিহা পৰামৰ্শ দি আছে। জুবিন দাই সংগীত পৰিচালকৰ গালিও শুনিছে, গীত দুটিৰ বিষয়েও শুনিছে, উত্তৰ কিন্তু একো দিয়া নাই। এঘণ্টা পিছত 11:30 দুয়োটা গীত বাণীবদ্ধ হৈ গ'ল। সংগীত পৰিচালক হাইৰাণ। তেওঁ জুবিন দাক ক'লে, মই তোমাতকৈ বয়সত বহুত ডাঙৰ নহ'লে মই তোমাৰ ভৰি ধোৱা পানী ঘৰলৈ লৈ গ'লোহেঁতেন। জুবিন দাই কেৱল এটা মিচিকীয়া হাঁহি মাৰিলে। এইজনেই হ'ল আমাৰ মহানায়ক, আমাৰ অসমীয়া জাতিৰ, আমাৰ অসমীয়া সংগীতৰ সম্ৰাট, আমাৰ হিয়াৰ আমঠু জুবিন দা। আপুনি কেতিয়াবা জুবিন দাৰ খং দেখিছেনে? বা তেনে কোনো কথা শুনিছেনে যে জুবিন দাৰ খং উঠে? জুবিন দা তেতিয়া মুম্বাইত থাকে। তেতিয়াও তেওঁৰ সেই এটাই অভ্যাস, দিনটো শুৱে, ৰাতিটো কাম কৰে। এদিনৰ কথা, জুবিন দাই ৰাতিটো ষ্টুডিঅ'ত কাম কৰি ঘৰলৈ আহি শুই আছে। অলপ পিছত বাহিৰত কাৰোবাৰ প্ৰচণ্ড চিঞৰ শুনি সাৰ পালে। কেঁচা টোপনি ভাঙিলে সকলোৰে খং উঠিব, সি স্বাভাৱিক। তাতে যদি কাৰোবাৰ চিঞৰত সাৰ পাবলগীয়া হয় তেতিয়াতো আৰু কথাই নাই। টোপনি নিচাত মানুহজনে কি বুলি চিঞৰিছিল জুবিন দাই ধৰিবই পৰা নাই। কিন্তু খঙৰ কোবত তেওঁ গেটৰ সন্মুখলৈ ওলাই গ'ল। লগৰ কেইজনে ভাবিছে আজি দিব ইয়াক মছলা। গতিকে তেওঁলোকো জুবিন দাৰ পিছে পিছে তললৈ নামি গ'ল, যাতে একো অঘটন নঘটে। তললৈ নামি আহি তেওঁলোকে দেখিলে যে এজন বেপাৰীয়ে ঠেলা এখনত ভৰ্তি কৰি আলু আৰু পিঁয়াজ লৈ আহিছে, সেইবোৰ বিক্ৰী কৰিবলৈ। তেওঁ গৃহস্থই শুনাকৈ প্ৰচণ্ড জোৰত চিঞৰিছে, আলু লে লো, কান্দা লে লো। আপোনালোকে হয়তো ভাবিছে জুবিন দাই বেপাৰীজনক ভালকৈ শিক্ষা এটা দি পঠিয়ালে, যাৰ বাবে সি আৰু কোনোদিনেই জুবিন দাৰ কেঁচা টোপনি ভাঙিবলৈ সাহস নকৰিব। হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে। গেটখন খুলি জুবিন দাই বেপাৰীজনক ভিতৰলৈ মাতি আনিলে। তাক বহিবলৈ দি সুধিলে, ঠেলাখনত কিমান টকাৰ আলু পিঁয়াজ আছে? 3000 টকাৰ বুলি বেপাৰীজনে উত্তৰ দিলে। জুবিন দাই 4000 টকা দি বেপাৰীজনৰ হাতত দি ক'লে, গোটেইখিনি ইয়াত থৈ যা। আজিৰ পৰা যিদিনাই তোৰ মাল বিক্ৰী নহয় সিদিনাই মোৰ কাষলৈ আহিবি, মাত্ৰ ইয়াতে নিচিঞৰিবি। তোৰ চিঞৰে মোৰ টোপনি ভংগ কৰি দিয়ে। এই বুলি জুবিন দাই কেঁচা টোপনি ক্ষতি কৰোঁতাজনক শাস্তি প্ৰদান কৰিছিল। কিন্তু কি অদ্ভুত খং আছিল জুবিন দাৰ চাওকচোন। এই কথাখিনি জুবিন দাৰ মুম্বাইত থকা এজন অসমীয়া বন্ধুৱে এটা সাক্ষাৎকাৰত কৈছিল। জুবিন দা এনেকুৱা এজন মানুহ আছিল যিয়ে কোনো চিন্তা নকৰাকৈ, যিয়ে কোনো আগ পিছ নভবাকৈ হাতত যি থাকে, যি পইচা পাতি থাকে সকলোখিনি দি দিব পাৰে। অৰ্থাৎ তেওঁক যদি আমি দাতা কৰ্ণ বুলিও কওঁ তেন্তে ভুল কোৱা নহ'ব। সিদিনা জুবিন দা শুই উঠিছিলহে মাত্ৰ। দেখিলে মহিলা এগৰাকী তেওঁক লগ ধৰিবলৈ আহি বহু পৰ ধৰি অপেক্ষা কৰি আছে। মহিলাগৰাকীক দেখি জুবিন দাই বুজি পালে তেওঁ কিবা এটা সহায় বিচাৰি আহিছে। মহিলাগৰাকীক সুধিলত তেওঁ ক'লে, বোপা মোৰ মানুহজনৰ কিডনীৰ বেমাৰ, ডাক্তৰে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। আমি একেবাৰে দুখীয়া মানুহ, শুনিছোঁ তুমি বোলে দুখীয়া দৰিদ্ৰক বহুত সহায় কৰা, মোকো কিবা এটা সহায় কৰা বোপা, বৰ আশাৰে তোমাৰ কাষলৈ আহিছোঁ। মহিলাগৰাকীৰ কথা শুনি জুবিন দাৰ অন্তৰখনে হাহাকাৰ কৰি উঠিল। চন্দুকত তলা মাৰি পইচা থোৱাৰ অভ্যাস জুবিন দাৰ নাই। যি থাকে জেপতেই থাকে। জুবিন দাই জেপত হাত ভৰাই পইচা বিচাৰিলে। নাই যে নায়েই, এটকাও নাই। তেওঁৰ মনটো বৰ বেয়া লাগিল। কাষতে বহি থকা তেওঁৰ সংগীকেইজনলৈ চাই ক'লে, চেহ, এটকাও নাই নহয়, কি কৰা যায়? এনেতে জুবিন দাৰ বাদ্যশিল্পী এজনে মাত লগালে, দাদা কালি ৰাতি আপুনি মোক পইচাৰ বান্দিল এটা থ'বলৈ দিছিল নহয়, এইটো লওক, ইয়াত 72,000 টকা আছে। আগদিনা যে জুবিন দাই তেওঁক পইচাখিনি থ'বলৈ কৈছিল সেই কথা তেওঁ নিশাটোৰ ভিতৰতে পাহৰিয়েই গ'ল। এই হয় নেকি? মোৰ মনতেই নাই। এই বুলি কৈ জুবিন দাই টকাৰ টোপোলাটো ল'লে। প্ৰিয় দৰ্শক, আপোনালোকে জানি আচৰিত হ'ব যে জুবিন দাই পইচা হিচাপ কৰিবও নাজানে, আৰু জানিবই বা কেনেকৈ। যি নহওক, লাহে লাহে তেওঁ সেই 72,000 টকাৰ টোপোলাটোৰ পৰা 4খন 500 টকীয়া নোট একাষৰীয়া কৰি পেণ্টৰ জেপত ভৰালে। আৰু বাকীখিনি মানে বাকী 70,000 হিচাপ নকৰাকৈ বাকী গোটেইখিনি টকা তেওঁ মহিলাগৰাকীক দি দিলে। জুবিন দাৰ কাণ্ড দেখি কাষতে বহি থকা এজনে আচৰিত হৈ সুধিলে, দাদা আপুনি ইমান টকা দি দিলে, অথচ তেওঁক আমি কোনেও আগতে দেখাও নাই, চিনিও নাপাওঁ? কিডনীৰ অপাৰেশ্যন কৰিবলৈ বহুত টকা লাগিব নহয়, তেওঁ আৰু ক'ত বিচাৰি ফুৰিব, সেয়ে দি দিলোঁ। জুবিন দাৰ সাধাৰণ উত্তৰ। এইজনেই জানো আধুনিক যুগৰ দাতা কৰ্ণ নহয়? এইজনেই জানো আমাৰ মহানায়ক দাতা কৰ্ণ নহয়? এবাৰ ভাবি চাওকচোন।
এই কথাখিনি জুবিনদাৰ বন্ধু এজনে এটা সাক্ষাৎকাৰত কৈছিল। প্ৰিয় দৰ্শক, আমি অসমীয়াই, আমি প্ৰতিগৰাকী অসমীয়াই জুবিনদাক কিমান ভাল পাব পাৰোঁ বাৰু? মই এটা নিউজ চেনেলৰ এটা বাতৰিত এটা ঘটনাত দেখিবলৈ পাইছিলোঁ, শুনিবলৈ পাইছিলোঁ। 2025 চনৰ 10 অক্টোবৰ তাৰিখ এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ফলাফল অনুযায়ী সৰ্বমুঠ 7,650 গৰাকী নিবনুৱা ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰী চাকৰি সকলোৰে বাবে এটা জীৱনৰ ডাঙৰ সপোন। চাকৰি প্ৰত্যাশীৰ বাবে চৰকাৰী চাকৰি এটা যিমান মূল্যৱান, সিমানেই মূল্যৱান মাক দেউতাকৰ বাবেও। তাতে যদি একেবাৰে ডাল দৰিদ্ৰৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰে, তেতিয়া ঘৰখনত কিমান যে আনন্দ, কিমান যে স্ফূৰ্তি, সেই দৃশ্য আমি দেখিবলৈ পাইছোঁ, ভাষাৰে বুজোৱা টান। মাক দেউতাকে অপৰিসীম আনন্দত চাকৰি লাভ কৰা পুতেক জীয়েকক সাৱটি ধৰি হেঁপাহ পলুৱাই কান্দি কান্দি ফূৰ্তি কৰা দৃশ্যও দেখিছোঁ আমি। সীমাহীন আনন্দ ফূৰ্তিত নিজকে পাহৰি পেলোৱাৰ দৃশ্যও আমি দেখিছোঁ। কিন্তু তাৰ মাজতে ব্যতিক্ৰম দেখিলোঁ সেইদিনা সেই টিভি চেনেলটোৰ এটা বাতৰিত সেই দৰিদ্ৰ পৰিয়ালৰ মুৰব্বীজনক। একেবাৰে দুখীয়া পৰিয়ালৰ মানুহজনৰ দুয়োটা সন্তানেই সদ্য ঘোষিত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰি লাভ কৰিছে। স্বাভাৱিকতে তেওঁৰ মনত পাৰ ভঙা আনন্দৰ জোৱাৰ উঠিব লাগিছিল, নহয় জানো? এয়া স্বাভাৱিক আছিল। কিন্তু সেই আনন্দ তেওঁ উপভোগ কৰিব নোৱাৰিলে বা কৰা নাছিল। কিয় জানেনে? যদি নাজানে তেন্তে সাংবাদিকৰ আগত তেওঁ কি কৈছিল শুনক। আজি মোৰ দুটা সন্তানেই একেলগে চৰকাৰী চাকৰি পালে। মোৰ দৰে দৰিদ্ৰ পিতৃ এজনৰ বাবে ইয়াতকৈ আনন্দৰ খবৰ আৰু একো হ'ব নোৱাৰে। তথাপিও মই সুখী নহয়। কাৰণ কিয় জানে? কাৰণ হ'ল অকাল মৃত্যুক সাৱটি লোৱা আমাৰ আৰু এটা সন্তানে আজিও ন্যায় পোৱা নাই। সি ন্যায় পালেহে মই সম্পূৰ্ণ সুখী হ'ম। তেওঁ জুবিনদাৰ কথাকেই কৈছিল। মানুহে কিমান ভাল পাইছিল, কিমান ভাল পায় জুবিনদাক, এইটো তাৰ এটা অন্যতম উদাহৰণ।